বান্ধ নিৰ্মাণক লৈ জ্বলি উঠিছে বেকী নৈৰ পাৰ। বান্ধ নিৰ্মাণৰ সমৰ্থনকাৰী পক্ষ আৰু বিৰোধিতাকাৰী পক্ষৰ অভিযোগত জ্বলি উঠিছে বৰপেটা জিলাৰ বৰনগৰ ৰাজচক্ৰৰ অন্তৰ্গত বেকী নৈৰ পাৰৰ বালাভিঠা আৰু ভালুকি গাঁও। উল্লেখযোগ্য যে যোৱা 19 নৱেম্বৰ 2024 তাৰিখে সৰভোগৰ পংকজ দাস নামৰ ব্যক্তিজনে বৰপেটা জিলা আয়ুক্তলৈ লিখিতভাৱে প্ৰেৰণ কৰিছিল এক অভিযোগনামা আৰু তাত উল্লেখ কৰিছিলে যে একাংশ বালি মাফিয়াই অবৈধভাৱে নিৰ্মাণ কৰি আছে এক বান্ধ আৰু তেওঁলোকৰ উদ্দেশ্য হ'ল অবৈধ বালি খনন আৰু ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হ'ব বেকী নৈৰ পাৰত বাস কৰা জনসাধাৰণ। আৰু তেখেতে তাত স্পষ্টভাৱে উল্লেখ কৰা বালি মাফিয়া কেইজনৰ নাম হ'ল আশৰাফুল ইছলাম, মহেন দাস, উজ্জ্বল আহমেদ, সত্য চৰকাৰ, ৰাতুল দাস আৰু জাহেৰ আলী। আৰু এই অভিযোগৰ পিছতেই অতিৰিক্ত জিলা দণ্ডাধীশ জয়ন্ত বৰাই বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক আৰু বৰনগৰ ৰাজচক্ৰৰ বিষয়ালৈ ঘটনাটোৰ সঠিক তদন্ত কৰি উপযুক্ত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিলে 21 নৱেম্বৰ 2024 তাৰিখে। তাৰ পিছতহে বান্ধ নিৰ্মাণৰ সমৰ্থনকাৰী পক্ষই ৰহস্যজনকভাৱে 26 নৱেম্বৰ 2024 তাৰিখে বৰপেটা জল সম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাক গৰাখহনীয়া ৰোধ কৰাৰ বাবে বান্ধ নিৰ্মাণৰ অনুমতি বিচাৰি ৰাইজৰ হৈ আবেদন জনাইছিলে, যাৰ প্ৰত্যুত্তৰত বৰপেটা জল সম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাই ঠাইখিনি পৰিদৰ্শন কৰি উপযুক্ত ব্যৱস্থা ল'বলৈ এক নিৰ্দেশ দিছিলে। আৰু কালি বান্ধ নিৰ্মাণৰ বিৰোধিতাকাৰী পক্ষই একাংশ নিউজ পৰ্টেলৰ জৰিয়তে বান্ধ নিৰ্মাণৰ বিৰোধিতা কৰাৰ লগতে চৰকাৰক উপযুক্ত ব্যৱস্থা ল'বলৈ জনাইছিলে আহ্বান। আৰু তাৰ প্ৰত্যুত্তৰত আজি বান্ধ নিৰ্মাণৰ সমৰ্থনকাৰী একাংশ ৰাইজে কিছুসংখ্যক সংবাদ মাধ্যমৰ জৰিয়তে বান্ধ নিৰ্মাণৰ সমৰ্থনত দিলে যুক্তি তথা সমৰ্থন। গতিকে এই লৈ জ্বলি উঠিছে সৰভোগৰ মাজেদি পাৰ হৈ যোৱা বেকী নৈৰ বালাভিঠা আৰু ভালুকি গাঁৱৰ পাৰ। বালাভিঠা গাঁৱৰ 9 নম্বৰ খণ্ডৰ নদী খনন কৰাৰ কাৰণে কিছুমান দুষ্কৃতিকাৰীয়ে অবৈধ হিচাপে নদী বান্ধি হাজাৰ হাজাৰ মানুহ আবাদ, বাগনা খেতি, মাকৈ খেতি, কুঁহিয়াৰ খেতি এইবিলাক সব ধ্বংস কৰি দি আছে। আৰু আমাৰ এই বালাভিঠা গাঁওখন ৰিবুনি ভিলেজ, এইখিনি গাঁওটো হ'ল এচি মৎস্যজীৱী মানুহ, ইহঁতৰ নৌকা চলাচল কৰা বন্ধ কৰি দি আছে। গতিকে তেওঁলোকে যে জিচিপি দি আৰু ককলিনে দি মতহাৰী বন্ধি দিছে, এই বন্ধৰ পাৰ্মিশ্যনটো তাহাৰ কোন HDC দিলা, কোনে দিলা এই পাৰ্মিশ্যনটো? গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ জনাইছোঁ, এইটো চেণ্ট্ৰেল ইণ্ডিকেট নমাই দি উপযুক্ত তদন্ত কৰি এইটো বন্ধ কৰি দিব লাগে আৰু এই বান্ধটো খুলি দিব লাগে। নহ'লে আমাৰ হাজাৰ হাজাৰ মানুহ এতে ৰাইজৰ যিটো মথাউৰি গৰাখহনীয়াৰ কাৰণে, বেকী নদীৰ গৰাখহনীয়াৰ কাৰণে মথাউৰি হাজাৰ হাজাৰ মানুহে ঘৰ বান্ধি আছে। কিছুমান 2-3 জন মানুহৰ স্বাৰ্থৰ কাৰণে নদী খনন কৰি মাটি জিচিবি দি আৰু ডাম্পাৰে দি বিক্ৰী কৰাৰ কাৰণে, এই স্বাৰ্থৰ কাৰণে ৰাইজৰ যি বৃহৎ ক্ষতি কৰি আছে। গতিকে আমি বৰপেটা জিলাৰ উপায়ুক্ত মহোদয়ক আৰু বৰপেটা জিলাৰ আমাৰ প্ৰশাসন বিভাগৰ যিটো মুৰব্বী আছে সুশান্ত শৰ্মা, তেওঁলোকে এইটো উপযুক্ত তদন্ত কৰি এই 3 জন মানুহ অতি সোনকালে এৰেষ্ট কৰাৰ কাৰণে আমি ৰাইজৰ পৰা অনুৰোধ জনাইছো। এয়া আছিলে বান্ধ নিৰ্মাণৰ বিৰোধিতাকাৰীসকলৰ অভিযোগ তথা দাবী। এতিয়া আমি শুনাবলৈ লৈছো বান্ধ নিৰ্মাণৰ সপক্ষে যুক্তি তথা সমৰ্থন দিয়া ব্যক্তিসকলৰ মন্তব্য। আচলতে চাওক, যোৱাবাৰ আমি ৰাইজে মিলি গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে যিখিনি বাঁহ পুতিছিলোঁ, তাতে আমি চাইছোঁ যে আমাৰ সাধাৰণ ৰাইজৰ বহুত উপকাৰ হৈছে, বহুত মাটি সম্পত্তি আমাৰ উঠিছে। আৰু এইবাৰ তাতে আমি তৰমুজ খেতি, ক্ষীৰা খেতি কৰিবলৈ আমি বহুতখিনি মাটি আমাৰ উঠিছে নদীত, সেইখিনি আমি কৰিম এইবাৰ। আৰু আমি ভাবিছোঁ যে যিখিনি আমাৰ এই বান্ধটো যদি ভালদৰে আমি দিব পাৰোঁ, তাৰ কাৰণে হয়তো 3-4টা গ্ৰামৰ গাঁৱৰ পৰা আমি পইচা কালেকশ্যন কৰি এই গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে আমি এটা বান্ধ দিছোঁ সকলো ৰাইজে মিলি। আৰু এই বান্ধটোৰ পৰা আমি এইখিনি বিচাৰোঁ যে আমাৰ বহুত মাটি সম্পত্তি পিছফালে উঠিব আৰু তাতে আমি হয়তো খেতি বাতি কৰিব পাৰিম। আৰু আমি অসম চৰকাৰক অনুৰোধ জনাম যাতে আমি এই বান্ধৰ পৰা তেওঁলোকে এগ্ৰিবান যদি আমাক দি পেলাই ৰাইজক সহায় কৰে, আমাৰ কাৰণে বহুত উপকাৰ হ'ব। আৰু আমি এইখিনিয়ে ক'ব বিচাৰোঁ যে কালি যিখিনি পৰ্টেল বজাইছিল কিছুমান দুচক্ৰই, সেইটো মিছা একেবাৰে। কাৰণ আমাৰ সাধাৰণ সকলো ৰাইজে মিলি আমি এই বান্ধটো দিছোঁ
আৰু এই বান্ধত যি 3জন মানুহৰ নাম গৈছে তেওঁলোকে আচলতে ইয়াত কোনো জড়িত নাই। আমি সকলোৱে ৰাইজে মিলি কামখিনি কৰিছোঁ আৰু আমাৰ উপকাৰৰ কাৰণে আমি হে কৰিছোঁ, আমাৰ মানে গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে। নাই, ইয়াৰ স্থানীয় মানুহ নহয়, এওঁলোকে কলভাঙা টাউন অঞ্চলৰ মানুহ আৰু তেওঁলোকে মানে যিখিনি নিউজ বজাইছে সেইখিনি ভুল মিছা। আমি এইটো ৰাইজে বানটো দিছোঁ। এতিয়া আমি কম যে যিখিনি মানুহে এইটোৰ বিষয়ে হয়তো কালি পৰ্টেল বজাইছে, আমি বিভাগীয় কৰ্তৃপক্ষক জনাই আমি তেওঁলোকক জনাইছোঁ যে আমি এনেকৈ ৰাইজে বানটো দিবা খোজোঁ। তেওঁলোকে হয়তো আমাক মতামত দিছে যে নাই, আপোনালোকৰ ৰাইজৰ সুবিধাৰ্থে যদি কৰে আমি তাতে কোনো বাধা নিদিওঁ। আৰু যিখিনি মানুহে এই দুৰ্চকই এইখিনি নিউজটো বজাইছে তেওঁক আমি অনতি পলমে গ্ৰেপ্তাৰ কৰিবলৈ তেওঁলোকক চৰকাৰক আমি অনুৰোধ জনাইছোঁ। চাওক, যি 2জন মানুহে এই নিউজটো মানে বনাই কেনে পৰ্টেলত দিছিল, আমি আজি দেখা পাইছোঁ কিছুমান পৰ্টেলে এই নিউজটো অলৰেডি ডিলিট কৰি দিছে। আৰু আপোনালোকে ভিজুৱেলটো দেখালে অলপ ভাল পাম যে এইটো এগ্ৰিবান দিয়াৰ ফলত কিমান মাটি উঠিছে। চাওক, আপোনালোকে ভিজুৱেলটো যদি আপোনালোকে অলপ দেখাই দিয়ে মানুহৰ জনাত সুবিধা হ'ব। আৰু যি 2জন মানুহে এই মানে নিউজটো কৰিছিল তেখেতসকল আচলতে দালাল প্ৰকৃতিৰ মানুহ, মানে ইয়াৰে বাসিন্দা নহয়। আমি হ'ল ইয়াৰে নৈবাৰীয়া ৰাইজ, আমি সমস্ত ৰাইজ ওলাই আহিছোঁ এই নিউজটো বজাৰ কাৰণে, কাৰণ আমাৰ গাঁৱৰ মেম্বাৰৰ দুৰ্নাম কৰিছে, বদনাম কৰিছে। কিবা ৰাজনীতিক আশেষ থাকিব পাৰে তেখেতৰ, যে আমি প্ৰশাসনৰ অনুমতি হিচাপে অনুমতি আমাৰ প্ৰশাসনে পোৱা নাই। আমি ৰাইজে লিখিতভাৱে আমাৰ ৰাজহুৱা চহী হিচাপত আমি প্ৰশাসনক জনাইছোঁ, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক, END ডিপাৰ্টমেণ্টক জনোৱাৰ পিছত তেখেতসকলে কৈছে যে আপোনালোকৰ ৰাইজৰ যদি উপকৃত হয় তেতিয়াহ'লে আপোনালোকে বানটো দি দিয়ক, কোনো অসুবিধা নাই। ইয়াতে আমাৰ ৰাইজৰ কোনো অসুবিধা হোৱা নাই। এইটো বান্ধৰ ফলত আমাৰ বহুত মাটি উঠিছে। এই 3জন মানুহ এই বান্ধৰ লগত কোনো জড়িত নাই, যিহেতু এইটো আমি ৰাইজৰ পইচা ভাঙি কেনে আমি বান্ধটো দিছোঁ। এই 3জন মানুহৰ নামটো উল্লেখ কৰিছে, তেখেতসকলৰ কিবা ব্যক্তিগত আশেষ থাকিব পাৰে, ৰাজনৈতিক স্বাৰ্থ থাকিব পাৰে। নাই, আপোনালোকে চাব পাৰে যন্ত্ৰচালিত নাওবিলাক আছে, ইয়াতে যন্ত্ৰচালিত নাওবিলাক চলি আছে। আমি স্থানীয় ব্যক্তি হিচাপত আমি কি কৰিছোঁ, আমাৰ যিবিলাক ৰাইজ আছে আমাৰ ইয়াতে ৰাইজে মিলি বাঁহ চাহ কিনি আমি নিজে পুতছোঁ, ইয়াতে বাঁহ চাহ কাটছোঁ আৰু আমাৰ ৰাইজৰ পকেটৰ পইচা দি কালেকশ্যন কৰি এইটো বান্ধটো বাদ দিছোঁ আমাৰ সুবিধাৰ কাৰণে। আমাৰ ইয়াতে ঘৰবিলাক যিবিলাক আছে সকলো ঘৰবিলাক ভাঙি আছে নদীয়ে কাৰণে, সেইকাৰণে আমি নিজেই ব্যৱস্থা কৰিছোঁ এইটো যে বান্ধ লাগে আমাৰ, এইটো নিজে বান্ধছোঁ। কিন্তু ইয়াতে কোনো মহলদাৰ চহলদাৰ এইবিলাক মোৰ লগত জড়িত নাই, একোনে আমি ৰাইজ মিলি বান্ধছোঁ ইয়াতে। কিন্তু আৰু কিছুমান মানুহে মানে ইয়াতে নিউজ কৰিছে, কালি শুনছোঁ যে ইয়াতে বোলে মহলদাৰে কিবা কাবাই বোলে স্বচ্ছ চৰকাৰ আৰু আৰচা বোল আৰু চাইবুদ্দি শুনি বোলে আনছে, ইহঁতৰ মোৰ লগত জড়িত নাই। একচুৱেলি আমাৰ ইয়াৰ গাঁৱৰে মানুহ, আমি পইচা পাতি কালেকশ্যন কৰি বান্ধছোঁ এই বাঁহ চাহ। এই আপোনালোকে চাওক, ইয়াতে বাঁহ যিমান বাঁহ গাড়ছে নিজে গাড়ছোঁ, কামলা হাজিৰা নিজে লৈছোঁ, নিজে লৈ বাঁহ চাহ চব কৰিছোঁ। আৰু আমাৰ ভালৰ কাৰণে আমাৰ ইয়াতে মাটি চাটি উঠছে এই বান্ধ দিয়াৰ কাৰণে। নহয়, সেইজন ব্যক্তি এটা হ'ল আপোনাৰ হেৰি কি সাতবনী টুক, কলভাঙা সাতবনী টুক, এই হেৰি গোপী চৰকাৰ নেকি কি বুলি কয়, সিহঁতৰ হ'ল সাতবনী টুক ঘৰ বনছে, তাৰ ইয়াতে কোনো মাটি চাটি একো নাই। আৰু কাছেত বুলি না কি ৰাছেদ বুলি কৈছে, সিহঁতৰ ঘৰ আপোনাৰ সেই বালাবেটাৰ ইফালে, আমাৰ নদীৰ পৰা মোটামুটি ধৰক 2 কিলোমিটাৰ দূৰত, আমাৰ ইয়াতে নহয়। কিন্তু আমি সেই বান্ধছোঁ, আমিহে জানো কি নদীৰ পাৰৰ মানুহ, আমি সেই নদীৰ পানীৰ কিবা অসুবিধা না সুবিধা সেইটো আমিহে বুজি আছোঁ। সেইকাৰণে আমি নিজে ৰাইজে মিলি বান্ধছোঁ ইয়াতে, ইয়াতে কাৰো হেৰি নাই। পইচা পাতি তাৰমানে আমাৰ এই মোটামুটি ধৰক বালাবিটা আৰু ভালুকি শালমাৰা আৰু জয়সাটি ইফালৰ পৰা আমি পইচা কালেকশ্যন কৰিছোঁ, কালেকশ্যন কৰি আনি মানে এই বান্ধটো আমি দিছোঁ। আপোনালোকে ইয়াতে সোধক, আৰু ৰাইজ আছে আমাৰ লগত, ইহঁতৰ তাতে সোধক আৰু ক'ব, তাহোনো ক'ব কি কয় আমি মিছা কৈছোঁ না সঁচা কৈছোঁ। আমি আপোনাৰ ইয়াতে যিকেইটা ৰাইজ আছে আৰু মানে এতিয়া আপোনালোকে সোনকালে আহিছেতো, নহ'লে আমি ৰাইজ আৰু ওলাব পাৰলোঁ হয়, কাৰণ এইখিনি টাইমৰ ভিতৰত আমি ৰাইজ ওলাব পৰা নাই। আমি ইয়াতে যিকেইটা আছিলোঁ সেইকেইটা আমি ওচৰত থিয় হৈছোঁ। আমি সেই গৰাখহনীয়া ৰক্ষাৰ কাৰণে আমি দিছোঁ, আমি ৰাইজে মিলি দিছোঁ, এইটো আমাৰ ভালৰ কাৰণে, যে ইয়াতে কাৰো মানে অসুবিধা হোৱা নাই এতিয়ালৈকে। নমস্কাৰ, মই এইখন পঞ্চায়তৰ মোৰ প্ৰাক্তন সভাপতি, পঞ্চায়ত সভাপতি মই জাকিৰ হুছেইন চৌধুৰী। কালি এটা পৰ্টেল নিউজ মই দেখা পাইছোঁ, 2-3টা নিউজত বাজি আছে যে বেকীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে
আমাৰ ভালুকি বালাবিটা জয়চেদী ৰাইজে তেওঁলোকৰ নিজৰ গাঁঠিৰ ধনেৰে মানে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে তেওঁলোকে এটা বান্ধ দিছিলে। সেই বান্ধৰ বিপক্ষে দুজন মানুহ বাহিৰৰ পৰা আহি, এজন হ'ল হাতবৈণ্ডবৰ বাসিন্দা আৰু এজন ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ দূৰৰ মানুহ। তেওঁলোক মানে দুষ্ট প্ৰকৃতিৰ মানুহ। তেওঁলোকে আহি পেলাই তেওঁলোকে নিউজ কৰিলে কি যে আমাৰ সাধাৰণ জনসাধাৰণৰ ক্ষতি কৰিব ওলাইছে। তেওঁলোকৰ ইয়াত একলাচা মাটিও নাই, তেওঁলোকৰ ঘৰো নাই, এনেকৈ দেখাই দিছে এইটো মোৰ ঘৰ। তেওঁ ঘৰখন দেখাই দিব পাৰিব নেকি? তেওঁৰ ঘৰ ক'ত? ইয়াৰে জনসাধাৰণ, এওঁলোকৰ ঘৰ ইয়াত। যিসকল মানুহক দেখা পাইছে, ৰাইজক দেখা পাইছে, এওঁলোকৰ ঘৰ নদীপৰীয়া মানুহ, এওঁলোকে নদীৰ কাষত বসতি কৰে। তেওঁলোকে কিবা অসুবিধা হ'লে এওঁলোকৰে হ'ব, কিবা লাভ হ'লে এওঁলোকৰ হ'ব। তেওঁলোকৰতো লাভ লোকচান একোৱেই দেখা নাই মই। তেওঁলোকে ইমান দূৰৰ পৰা আহি যে তেওঁলোকে এই নিউজটো বজালে, তেওঁলোকৰ কি উদ্দেশ্য? কি উদ্দেশ্যত বজালে? আচলতে ৰাইজে বালাবিটা ভালুকি জয়চেদী ৰাইজে তেওঁলোকৰ পকেটৰ পৰা ধন খৰচ কৰি বাঁহ চাহ দি তেওঁলোকে নিজে পৰিশ্ৰম কৰি যাতে গৰাখহনীয়াটো প্ৰতিৰোধ, নদীৰ পূবপাৰৰ গৰাখহনীয়া যাতে প্ৰতিৰোধ কৰিব পাৰে, তেওঁলোকে যাতে বিস্তৰ ক্ষতি নহয় তাৰ উদ্দেশ্য ৰাখি তেওঁলোকে কি কৰিলে, ৰাইজে এখন এপ্লিকেশ্যন দিলে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত। তেওঁলোকে যদিও আমাক লিখিতভাৱে অৰ্ডাৰ দিয়া নাই, তেওঁলোকে কৈছে যদি ৰাইজৰ উপকাৰ হয় আপোনালোকে কৰিব পাৰে, ৰাইজৰ যদি উপকাৰ হয়। যোৱা বছৰ আমি এটা ট্ৰাই কৰিছিলোঁ যে আমাৰ এইফালে চাওক, ভিডিঅ'টো আপোনালোকে দেখাই দিব পাৰিব। আমি অলপ বাঁহ পুতিছিলোঁ, বাঁহ পতাৰ পিছত এই পিছৰ ছাইডটো অলপমান পানী কমিছে। পানী কমাৰ পিছত ৰাইজে অলপ যিখিনি মানুহৰ ক্ষতি হৈছে, শ বিঘা মাটি বেকী নদীৰ বুকুত আছিল। এই মাটিখিনি শুকোৱাৰ পিছত তেওঁলোকে তৰমুজ খেতি, বেলেগ বিভিন্ন ধৰণৰ খেতি কৰাৰ উপযোগী হৈ আছে। আৰু এইটো বান্ধ দিয়াৰ লগে লগে আৰু আমাৰ পিছফালেটো শুকাই গৈছে। চাওক, এওঁলোকে খেতি বাতি কৰি চলিব পাৰিব। আৰু ইয়াত নদীটো পানী এনেই শুকাই গৈছিলে। তেওঁলোকে যে কৈছে আমাৰ যন্ত্ৰচালিত নাও, আমি মাছমৰীয়াসকলে ইয়াতে অহা যোৱা কৰিব নোৱাৰোঁ, এই উদ্দেশ্য একদম মিছা উদ্দেশ্যত তেওঁলোকে কৈছে। যিহেতু নদীৰ পানীটো আমাৰ এনেই কমি গৈছে, মানে আঁঠুৰ তলত নামি গৈছে, নাও এনেই চলাচল নকৰে। আমি ভাবিছিলোঁ ৰাইজে যে আমি যদি বান্ধটো দিব পাৰোঁ, তেতিয়াহ'লে এই জানটো, যিটো জান আমাৰ পূবফালে আছে, এই জানটো লাহেকৈ বন্ধ হৈ গ'লে পানীটো ডাইভাৰ্ট হৈ নদীৰ বুকুৰ মাজেদি পাৰ হৈ যাব পানীখিনি। হয়তো আমাৰ মহৎ উপকাৰ হ'ব ৰাইজৰ। এই উদ্দেশ্যে বান্ধটো দিছিলে ৰাইজে। কিন্তু তেওঁলোকে যি 3জন ব্যক্তিৰ নাম লৈ পেলাই মিছা অপবাদ কৰিছে, তেওঁলোকক ধিক্কাৰ জনাইছোঁ। লগতে বিভাগীয় কৰ্তৃপক্ষক আমাৰ সমূহ ৰাইজৰ তৰফৰ পৰা বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ কাৰণে। গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে দিছোঁ। তেওঁলোকে এটা ৰেফাৰেঞ্চ আনিছে মহলদাৰৰ ওপৰত, কিন্তু মহলদাৰ আমাৰ লগত জড়িত নহয়। আমি সাধাৰণ জনসাধাৰণে পকেটৰ গাঁঠিৰ ধন খৰচ কৰি আমি এই বান্ধটো দিছোঁ। মহলদাৰৰ লগত আমাৰ লগত কোনো সম্পৰ্ক নাই। ছাইবিদ্যুৎ কওক, সত্য চৰকাৰ কওক, আশ্ৰাফুল কওক, তেওঁলোকৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। তেওঁলোকে আমাৰ লগত সহযোগিতা কৰা নাই। সাধাৰণ জনসাধাৰণে আমাৰ ৰক্ষাৰ্থে, আমাৰ সম্পত্তি ৰক্ষাৰ্থে, ঘৰ দুৱাৰ ৰক্ষাৰ্থে আমিহে এই বান্ধটোৰ ব্যৱস্থা কৰিছিলোঁ। চৰকাৰক আমি মাননীয় অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক লগতে বিভাগীয় কৰ্তৃপক্ষক আমি এই অঞ্চলৰ সমূহ ৰাইজৰ হৈ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে আগন্তুক দিনত আমাৰ যিটো এটা পাৰ্ক বানৰ ব্যৱস্থা কৰে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে। লগতে আমি যিটো গাঁঠিৰ ধন খৰচ কৰিছোঁ, চৰকাৰে যাতে আমাৰ ফালে অলপ সুদৃষ্টি দিয়ে, যাতে আমাৰ বান্ধটো হয়, হোৱাৰ পিছত যাতে আমাৰ এই বসতিটো মাটি, আমাৰ যিটো ৰেভিনিউ প্লেচটো যাতে ৰক্ষা পৰে, তাৰ কাৰণে আমি সমূহ ৰাইজৰ হৈ অনুৰোধ জনাইছোঁ। আমাৰ হাতত পৰা তথ্য অনুসৰি এতিয়ালৈ কিন্তু স্পষ্ট নহয় বান্ধ নিৰ্মাণৰ অনুমতি দিয়া হৈছে নে নাই, অথবা বান্ধ নিৰ্মাণ বন্ধ কৰিবলৈ প্ৰশাসনে দিছে নে নাই কিবা নিৰ্দেশ। হয়তো সঠিক তদন্তৰ পিছতহে পোহৰলৈ আহিব সম্পূৰ্ণ তথ্য। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3।